নমস্কাৰ। আজি অসমৰ ৰাজনীতিৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াত প্ৰথম প্ৰশ্নটো হৈছে, কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক কোনে নিযুক্তি প্ৰদান কৰে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ৰাষ্ট্ৰপতিয়ে, ৰাজ্যপালে, প্ৰধানমন্ত্ৰীয়ে আৰু অপশ্যন ডি দিয়া আছে উপ-ৰাষ্ট্ৰপতিয়ে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰাজ্যপালে। কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক ৰাজ্যপালে নিযুক্তি প্ৰদান কৰে। সংবিধানৰ কোনটো অনুসূচীৰ অধীনত অসমৰ বিভিন্ন স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। পঞ্চম অনুসূচী, ষষ্ঠ অনুসূচী, সপ্তম অনুসূচী আৰু অষ্টম অনুসূচী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ষষ্ঠ অনুসূচী। সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত অসমৰ বিভিন্ন স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছিল। অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কোন চনত স্থানান্তৰ কৰা হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। 1962 চনত, 1964 চনত, 1973 চনত আৰু অপশ্যন ডি দিয়া আছে 1982 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1973 চনত। 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল। বৰ্তমান অসমত ৰাজ্য চৰকাৰৰ আইনৰ অধীনত কেইখন স্বায়ত্তশাসিত অঞ্চল আছে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। 3খন, 5খন, 6খন, 8খন। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 6খন। বৰ্তমান অসমত ৰাজ্য চৰকাৰৰ আইনৰ অধীনত 6খন স্বায়ত্তশাসিত অঞ্চল আছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত অসম চৰকাৰে কেইখন উপ-জিলা গঠন কৰে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। 71খন, 81খন, 85খন আৰু অপশ্যন ডি দিয়া আছে 92খন। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 81খন। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত অসম চৰকাৰে 81খন উপ-জিলা গঠন কৰে। উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। 1991 চনত, 1995 চনত, 2001 চনত আৰু অপশ্যন ডি দিয়া আছে 2005 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 2001 চনত। 2001 চনত উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় প্ৰতিষ্ঠা কৰা হৈছিল। তলৰ কোনখন বিশ্ববিদ্যালয় অসম চুক্তিৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অপশ্যন ডি দিয়া আছে কাজিৰঙা বিশ্ববিদ্যালয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, তেজপুৰ বিশ্ববিদ্যালয়। তেজপুৰ বিশ্ববিদ্যালয় অসম চুক্তিৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছিল। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ কোন চনত গঠন কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। 1947 চনত, 1950 চনত, 1952 চনত, অপশ্যন ডি দিয়া আছে 1960 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1952 চনত। 1952 চনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছিল। উত্তৰ পূবৰ কেইখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ে সামৰি লৈছে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। 2খন, 4খন, 6খন আৰু অপশ্যন ডি দিয়া আছে 8খন। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 4খন। উত্তৰ পূবৰ 4খন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ে সামৰি লৈছে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগ
কেতিয়া গঠন কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। 1982 চনত, 1987 চনত, 1991 চনত আৰু অপশ্যন ডি দিয়া আছে 1994 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1994 চনত। অসম ৰাজ্যিক নিৰ্বাচন আয়োগ 1994 চনত গঠন কৰা হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া ন্যায়াধীশৰ নাম কি আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰঞ্জন গগৈ, অপশ্যন বি দিয়া আছে গোলাপ বৰবৰা, অপশ্যন চি দিয়া আছে হৰিৰাম ডেকা আৰু অপশ্যন ডি দিয়া আছে আনন্দৰাম বৰুৱা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।